প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আপোনালোকে জানে যে তেখেতে 13 তাৰিখ 4:20 বজাত বিমানবন্দৰত আহি উপস্থিত হ'ব 5:15 তেখেতে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত যোগদান কৰিব এই অনুষ্ঠান 1 ঘণ্টা 15 মিনিটৰ হ'ব আৰু এই অনুষ্ঠানৰ হাইলাইটস হৈছে প্ৰায় 1200তকৈও অধিক শিল্পীয়ে 18 মিনিট ভূপেন হাজৰিকা ডাঙৰীয়াৰ বিভিন্ন 14টা গান তেওঁলোকে একেলগে গাব অলপ প্যাৰাগ্ৰাফ আৰু অনুষ্ঠানটো খুব আকৰ্ষণীয় হ'ব সেই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ এখন বায়োগ্ৰাফি আমি উদ্বোধন কৰিম যিখন ভাৰতৰ সকলো ভাষাতে অনুবাদিত হ'ব আৰু এই বায়োগ্ৰাফিখন অসমৰ 20 লাখ মানুহলৈকে পৰিয়াললৈকেও আমি প্ৰেৰণ কৰিম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰে সৈতে 100 টকীয়া এটা 100 টকীয়া পায় না 100 rupeesৰ এটা কইন উলিয়াইছে মই অলপমান কাৰেক্টেড ষ্টেণ্ড কাৰেক্টেড 10 টকীয়া হ'ব পাৰে 100 টকীয়া হ'ব পাৰে মই যাতে ভুল ন দিবেদি থোৰা চেক কৰকে বাতান ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতিচ্ছবিৰে সৈতে তেওঁলোকে প্ৰকাশ কৰিছে ইতিমধ্যে মিনিষ্ট্ৰি অফ ফাইনেন্সে তাক নটিফাই কৰিছে এই মুদ্ৰাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব 1 ঘণ্টা 15 মিনিটৰ অনুষ্ঠান সামৰি 1 নম্বৰ গেষ্ট হাউছত প্ৰধানমন্ত্ৰীয়ে নিশা কটাব 14 তাৰিখে 11 বজাত তেখেত মঙ্গলদৈত উপস্থিত হ'ব মঙ্গলদৈত তেখেতে দৰং মেডিকেল কলেজ নাৰ্ছিং কলেজ আৰু জিএনএম স্কুলৰ আধাৰশিলা স্থাপন কৰিব 567 crores তাতে তেওঁ নাৰেংগী আৰু কুৰুৱাৰ মাজত ব্ৰহ্মপুত্ৰৰ নতুন দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰায় 1200 কোটি টকা গুৱাহাটী ৰিং ৰোড যিটো ৰিং ৰোডে নাৰেংগীৰ পৰা জোৰাবাদ হৈ বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা হৈ গোটেই গুৱাহাটীখনক এটা আৱৰ্তৰ ভিতৰলৈ লৈ আহিব ৰিং ৰোড এটা নিৰ্মাণ কৰিব 4,500 কোটি টকাৰ প্ৰজেক্ট এই প্ৰজেক্টৰো শিলান্যাস কৰিব দিনৰ 2:30 বজাত তেখেত নুমলীগড় ৰিফাইনেৰীত যাব 5,000 কোটি টকা খৰচ কৰি নুমলীগড় শোধনাগাৰে নিৰ্মাণ কৰি উলোৱা ভাৰতৰ প্ৰথমটো বায়ো ৰিফাইনেৰী জৈৱ শোধনাগাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব বাহৰ পৰা ইথানেল আৰু কেইবাটাও প্ৰডাক্ট এই জৈৱ ৰিফাইনেৰীটোৰ জৰিয়তে নিৰ্মাণ কৰা হ'ব ট্ৰায়েল ৰান হল পাইলট ৰান হল নুমলীগড় সাকসেসফুল হৈছে ইয়াৰ পিছত তেখেতে এটা পলিপ্ৰপেলিন যি বিভিন্ন ধৰণৰ কেমিকেলছ নিৰ্মাণ কৰিব প্লাষ্টিক নিৰ্মাণ কৰিব 7,000 কোটি টকাৰ প্ৰকল্প তাৰ আধাৰশিলা স্থাপন কৰিব সৰ্বমুঠ উদ্বোধন আৰু শিলান্যাস 18,000 কোটি টকাৰ হ'ব গোটেই দিনটো তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া জোৰহাট বিমানবন্দৰেদি কলিকতালৈ উভতি যাব এইটো হল তেখেতৰ দুদিনীয়া কাৰ্যসূচী এতিয়া মই আৰু এটা কথা ক'ব খুজিছো গুৱাহাটীত বহুতো ব্যক্তিয়ে বা অসমৰ বহু ব্যক্তিয়ে ডক্টৰ ভূপেন হাজৰিকাৰ অনুষ্ঠানটো চাবলৈ ইচ্ছা প্ৰকাশ কৰিছে কালি দিনৰ 11 বজাৰ পৰা যিসকলে ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণী অনুষ্ঠানটো চাব খুজিছে তেওঁলোকে কলাক্ষেত্ৰৰ পৰা পাছ সংগ্ৰহ কৰিব পাৰিব আৰু সাংস্কৃতিক সঞ্চালকালয় ৰবীন্দ্ৰ ভৱনৰ পৰাও পাছ সংগ্ৰহ কৰিব পাৰিব অৰ্থাৎ কোনো মানুহে যাতে
ভূপেন হাজৰিকা ডাঙৰীয়াৰ অনুষ্ঠানটো চোৱাৰ পৰা বঞ্চিত হ'ব নালাগে তাৰ বাবে চৰকাৰে পাছ দিয়াৰ ব্যৱস্থা কৰিছে 12 তাৰিখলৈকে আমি 12 তাৰিখ ৰাতিপুৱা 10 বজালৈকে আমি পাছ দিম আৰু যদি সোনকালে শেষ হৈ যায় 10,000ৰ কেপাসিটি বুলে 10,000 লৈ গল তেতিয়া ডেফিনেটলি আগতে আমি বন্ধ কৰিব লাগিব কিন্তু মই ভাবো 10,000 নহয় গৈ তথাপিতো ৰাইজৰ কাৰণে এটো এটা মুকলি ঘোষণা জুনে জেনেকে বিচাৰে তেনেকে হয় কলাক্ষেত্ৰ নহলে ৰবীন্দ্ৰ ভৱনৰ পৰা তেওঁলোকে পাছ সংগ্ৰহ কৰিব পাৰিব আৰু এটো 13 তাৰিখে 5 বজাত অনুষ্ঠান হ'ব গতিকে যি সকলে চাব খুজিব পাছু সংগ্ৰহ কৰিব আৰু 3:30 বজাত তেওঁলোকে হলত প্ৰৱেশ কৰিব লাগিব আৰু এই অনুষ্ঠানত আমি ভূপেন হাজৰিকা দেৱৰ পুত্ৰ তেজ হাজৰিকা সমৰ হাজৰিকা रोज हाजरिका তেনেকে আমি পৰিয়ালৰ সকলোকে আমন্ত্ৰণ জনাইছো আৰু সকলো উপস্থিত থাকিব আৰু অসমৰ প্ৰতিখন জিলাৰ পৰা 60 গৰাকী 50 গৰাকী কৈ ব্যক্তি আহিব অনুষ্ঠানত যোগ দিব যি সকলে জীৱনত কোনোবা এটা নহয় কোনোবা সময়ত ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰিছিল আমি কাকো বাদ দিব খোজা নাই অনুষ্ঠানটোত কোনোবা বিহুত ভূপেন হাজৰিকাৰ গান গাইছিলে তাৰ সম্পাদকজন কাৰোবাৰ ঘৰত ভূপেন হাজৰিকা আছিলে তেওঁ কোনোবাই ভূপেন হাজৰিকাৰ গাড়ী চলাইছিলে তেওঁ কোনোবা হোটেলত ভূপেন হাজৰিকাই ভাত খাইছিলে তেওঁ এনেকে ডিসি সকলে জিমান পাৰি মানুহক সংগ্ৰহ কৰিছে প্ৰায় 1200 মানুহ আহিব জুনে নেকি ভূপেন হাজৰিকাৰ বিভিন্ন সময়ত সান্নিধ্য লাভ কৰিছিল আৰু সমবেত সংগীতটো এটা অলপ নতুন ধৰণৰ হ'ব তাত একেবাৰে সৰু শিশুৰ পৰা একেবাৰে সিনিয়ৰ আৰ্টিষ্টলৈকে প্ৰতিটো জেনাৰেশনৰ শিল্পী তাত থাকিব 18 মিনিট সময় ভূপেন্দ্ৰ সংগীত তেওঁলোকে পৰিবেশন কৰিব মুদ্ৰাটোৰ বিষয়ে মই ঠিকে কৈছিলো এটো 100 টকাৰ মুদ্ৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত